মাতৃ মৰমৰ পৰা বঞ্চিত এগৰাকী দুৰ্ভগীয়া বিকলাংগ কিশোৰী। বিকলাংগ কিশোৰীগৰাকীক সহাৰি হাত বিহালীৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ। বিকলাংগ কিশোৰীগৰাকীৰ ওচৰত থিয় হ'ল বিহালীৰ এগৰাকী সুযোগ্য সন্তান। বিকলাংগ কিশোৰীগৰাকীৰ চিকিৎসাৰ বাবে আগবাঢ়ি আহিল বিহালীৰ বিশিষ্ট সমাজসেৱক তথা প্ৰয়াত ভৰত চন্দ্ৰ দাসৰ সুযোগ্য পুত্ৰ অজয় কুমাৰ সিংহা। হয়, বিহালীৰ মাৰ্ঘে ৰৌমাৰী নিবাসী যজ্ঞেশ্বৰ বৰাৰ একমাত্ৰ কন্যা জুলি বৰা। জুলি বৰা এগৰাকী বিকলাংগ কিশোৰী। কৰ্মসূত্ৰে জুলি বৰাৰ পিতৃ যজ্ঞেশ্বৰ বৰা গুৱাহাটীত থাকোঁতে যজ্ঞেশ্বৰ বৰাৰ পত্নী মুনু কোঁৱৰ বৰাই যজ্ঞেশ্বৰৰ অজ্ঞাতে একেখন গাঁৱৰে এজন যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে আৰু শেষত সেই প্ৰেম বিবাহলৈ পৰিণত হয়। কিন্তু যজ্ঞেশ্বৰৰ পত্নী মুনু কোঁৱৰে এই দুৰ্ভগীয়া বিকলাংগ কিশোৰীগৰাকীক পিতৃৰ হাতত গতাই দিয়াত অতি কষ্টৰে দিন হাজিৰা কৰি যজ্ঞেশ্বৰ বৰাই দুৰ্ভগীয়া বিকলাংগ কিশোৰীগৰাকীক পোহপালন দি আহিছে যদিও কিশোৰীগৰাকীক ঘৰত অকলে এৰি থৈ দিন হাজিৰা কৰিবলৈ যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয় পিতৃ যজ্ঞেশ্বৰ বৰা। ইফালে দুৰ্ভগীয়া বিকলাংগ কিশোৰী জুলি বৰাৰ চিকিৎসাৰ বাবে পিতৃয়ে দিন হাজিৰা কৰি পোৱা টকাকেইটা পৰ্যাপ্ত পৰিমাণৰ নোহোৱাত জুলিৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় পিতৃ যজ্ঞেশ্বৰ। জুলিৰ দৰে বিকলাংগ কিশোৰ কিশোৰী যুৱক যুৱতীৰ বাবে চৰকাৰে বহু আঁচনি প্ৰস্তুত কৰিছে যদিও কিন্তু সেই আঁচনিৰ পৰা বঞ্চিত জুলি বৰা। এনে ক্ষেত্ৰত জুলি বৰাক সহায় কৰিবলৈ নিস্বাৰ্থভাৱে এবছৰৰ পূৰ্বে আগবাঢ়ি আহিছিল বিহালীৰ এগৰাকী সুযোগ্য সন্তান তথা বিহালীৰ বিশিষ্ট সমাজসেৱক প্ৰয়াত ভৰত চন্দ্ৰ দাসৰ সুযোগ্য পুত্ৰ অজয় কুমাৰ সিংহা। এটা জটিল সময়ত মাতৃৰ মৰমৰ পৰা বঞ্চিত দুৰ্ভগীয়া এগৰাকী বিকলাংগ কিশোৰী জুলি বৰাৰ কাষত থিয় দি মহানুভৱতাৰ মানুহে যে মানুহৰ বাবে তাকে প্ৰমাণিত কৰিছিল এইগৰাকী বিহালীৰ সুযোগ্য সন্তান অজয় কুমাৰ সিংহা। মন্ত্ৰী বিধায়ক অথবা জনপ্ৰতিনিধি নহলেও যে অজয় কুমাৰ সিংহাই দুখীয়া লোকক সহায় সহযোগ কৰি আহিছে তাৰ বাবে মাঘে ৰৌমাৰী অঞ্চলটোৰ লোকে তেওঁৰ এই মহানুভৱতাৰ শলাগ লৈছে। হয়, আপোনালোকে এই যে ছোৱালীজনী দেখিছে জুলি বৰা, এইজনী মোৰ ছোৱালী। মই কৰ্মসূত্ৰে গুৱাহাটীত আছিলোঁ। গুৱাহাটীত থকাৰ পিছত এই মোৰ ছোৱালীজনীৰ লগত আৰু এটা মোৰ ল'ৰা আছে। ল'ৰাটোকে ছোৱালীজনীকে মাকৰ ওচৰত থৈ মই গুৱাহাটীত কৰ্মসূত্ৰে গৈছিলোঁ। কৰ্মসূত্ৰে যোৱাৰ পিছত মই তাত অলপ দিন থাকিলোঁ, 1-1.5 মাহ। থকাৰ পিছত মাকে মানে আমাৰ ওচৰৰে এজন ল'ৰাৰ লগত পৰকীয়া প্ৰেম কৰি পেলাই এই ল'ৰা ছোৱালীহালক এৰি থৈ পেলাই গুচি গ'ল। গুচি যোৱাৰ পিছত মই গুৱাহাটীৰ পৰা গুচি আহিবলগীয়া হ'ল আৰু গুৱাহাটীৰ পৰা আহি এতিয়া এই ল'ৰাটোকে ছোৱালীজনীকে মই চোৱা চিতা কৰি থাকিবলগীয়া হৈছে সম্পূৰ্ণখিনি। আৰু মেইন কথা হ'ল কি, এই ছোৱালীজনী হৈছে অকণমান অসুখীয়া, মানে বিভিন্ন ধৰণৰ তাইৰ অসুখ আছে আৰু 100% মেণ্টেলি ডিছপ্ৰেশ্যন। তাইক মানে এটা লগত যদি লগীয়া নাথাকে, চোৱা মানুহ নাথাকে, তেতিয়াহ'লে অসুবিধা হয়। সেইটো কাৰণে মই তাইক এই কোনো ধৰণৰ কাম বনত যাব নোৱাৰোঁ। কথা হ'ল কি, এই এনেকুৱা ধৰণৰ 100% আপুনি গোটেইখিনি ভিডিঅ' চালে দেখিছে বা ছোৱালীজনীক আপুনি দেখাবলৈ চেষ্টা কৰিব যে এই ছোৱালীজনীক লৈ পেলাই এজন মানুহ কেনেকৈ থাকিব পাৰে বা কি কৰিব, গা ধোৱা, ভৰি ধোৱা পৰা ধৰি গোটেইখিনি মই কৰিবলগীয়া হয়। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল কি, ছোৱালীজনী ট্ৰিটমেণ্টৰ ক্ষেত্ৰত মাহত প্ৰায় মোক 5,000 মান টকা দৰকাৰ হয়। আৰু সেই 5,000 টকাটোৰ কাৰণে এটা কথা মই জানো, গম পাইছোঁ যে চৰকাৰীভাৱে বিকলাংগৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনিৰ ধন মুকলি কৰিছে, কিন্তু সেই আঁচনিৰ ধন এই ছোৱালীজনীয়ে আজি পৰ্যন্ত পোৱা নাই। এতিয়ালৈকে অলৰেডি ছোৱালীজনীৰ বয়স মোটামুটি আপোনাৰ 14 বছৰ প্লাছেই হ'ব। ইতিমধ্যে আজিৰ পৰা কেইদিনমানৰ আগত, এই 2 মাহৰ আগত ছোৱালীজনী তুলনিও হৈছে। কিন্তু দেখাত ছোৱালীজনী তুলনি হোৱা নিচিনা অনুভৱ নকৰিব পাৰে, কিন্তু ছোৱালীজনী তুলনি হৈছে। কিন্তু তাইৰ বেমাৰী ছোৱালীজনীৰ কাৰণে হেৰি হয়। এতিয়া কথা হ'ল কি, মই মাজতে ছোৱালীজনীক কেনেও উপায় অন্ত নাই, মইতো কেনেও যাব নোৱাৰি পেলাই এদিন মই ছোৱালীজনীক লগত লৈ, ছোৱালীজনীক বহুত বেমাৰ, তেতিয়া মানে কোনো উপায় নাই। এতিয়া উপায় নোহোৱাত মই কি কৰিলোঁ, এদিন ছ'চিয়েল মিডিয়াত পালোঁ যে এজন ব্যক্তিৰ নাম বহুত পোহৰলৈ আহিছিলে। তেখেতৰ নাম হৈছে অজয় সিংহা। অজয় সিংহা তাত গ'লোঁ, গৈ গোটেই কাহিনীখিনি ক'লোঁ যে ছাৰ মোৰ এনেকুৱা প্ৰব্লেম, মেডিচিনৰ কাৰণে অলপ পইচা লাগিছিলে, মই এনেকুৱা মানে বহুত উপায় নাই, ছোৱালীজনী আৰু মোৰো কামলৈ যাব পৰা নাই, গতিকে মোৰ ছোৱালীজনীৰ মাকো নাই। তেনে কওঁতে ছাৰে মোক যথেষ্টখিনি সহায় আগবঢ়ালে আৰু তেওঁ মোক ক'লে যে ভৱিষ্যতেও মানে তোমাক ছোৱালীজনীৰ ক্ষেত্ৰত কিবা অসুবিধা হ'লে মোক যোগাযোগ কৰিবা, মই চাই দিম বাৰু ছোৱালীজনীৰ কাৰণে। মানে বেয়া লাগিছে বুলি কৈছে আৰু ছোৱালীজনী দেখিছে নিজে ভালকৈ, আৰু দেখাইছোঁ মই ভিডিঅ' কিছুমানক, আৰু তেখেতে ঘৰতো আহি মোৰ চাই গৈছে ছোৱালীজনী, তেনেকুৱা ক্ষেত্ৰত সহায় কৰিছে। কিন্তু মই এইখিনি এটা কথা ভাবোঁ যে আমাৰ যিহেতু এই 2024 যিটো নিৰ্বাচন হৈ আছে, এই 2024 নিৰ্বাচনৰ বাবে
AC যেহেতু অনুসূচিত জাতিৰ বাবে সংৰক্ষণ হৈছে, কিন্তু অজয় সিংহাও এগৰাকী অনুসূচিত জনজাতিৰ বিহালী স্থানীয় ব্যক্তি হয়। মই ভাবোঁ যে এনেকুৱা বিকলাংগ মানুহৰ বাবে চেণ্টিমেণ্ট থকা এগৰাকী ব্যক্তি নিস্বাৰ্থভাৱে তেখেতে মোক সহায় কৰিছে। তেতিয়া তেওঁ কোনো ৰাজনীতিত যোৱাৰ কোনো কথা নাই বা তেওঁ ৰাজনীতিভাৱে তেওঁৰ কথা নাছিল। তেখেত এগৰাকী সমাজৰ সচেতন ব্যক্তি হিচাপে তেখেতে মোক যথেষ্ট যিখিনি নেকি বহু কোটি টকা থকা মানুহ সহায় কৰিব নোৱাৰে তেনেকুৱা সহায়ৰ এখন হাত আগবঢ়াই দিছে। গতিকে তেখেতে যদি আমি ৰাইজৰ প্ৰতিনিধি হিচাপে যদি বিহালী যদি 2026ত যদি আমি তেখেতক যদি বিহালী ৰাইজে যদি পায়, বহু এনেকুৱা দুখীয়া নিচলা মানুহ বা এনেকুৱা ধৰণৰ বিকলাংগই হওক বা দুখীয়া মানুহে সেই মানুহজনৰ ওচৰত সহায় পাব বুলি মই ভাবোঁ। সেইকাৰণে মই অনুৰোধ কৰিব বিচাৰোঁ বিহালী বা আমাৰ বিহালী ৰাইজক হওক বা বিভিন্ন ধৰণৰ দল সংগঠনক মই অনুৰোধ কৰিব বিচাৰোঁ যে অজয় সিংহাক 2026ত এগৰাকী ভাল পাৰ্টি বা এগৰাকী ভাল প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰক। এইবিলাক নমুনা যিবিলাক কৰ্মচাৰী বহুতো লুকাই থাকে, তেখেতে বহুতোক চাগে কৰিছে যদি বহুতে নকয়, কিন্তু মই এজন সমাজৰ সচেতন ব্যক্তি হিচাপে যোন মানুহৰ বাবে আহে তেনেকুৱা এজন ব্যক্তিক ৰাইজক চিনাক্তকৰণ কৰিবৰ কাৰণে মই বিচাৰোঁ। আৰু মই এটা অনুৰোধ কৰিব বিচাৰোঁ যে 2026 নিৰ্বাচনৰ বাবে অজয় সিংহাক বিহালী ৰাইজে আঁকোৱালি লোৱাটো এটা গুৰুত্বপূৰ্ণ দৰকাৰ বুলি মই এইটো কাৰণে ভাবোঁ। বিহালী দুখীয়া ৰাইজৰ কাৰণে বিভিন্ন ধৰণৰ ক্ষেত্ৰত থিয় দিয়া এজন ব্যক্তি হৈ পৰিব অজয় সিংহা। বিশ্বনাথৰ পৰা প্ৰলাশ প্ৰিয়মৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।